আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে আয়োজন কৰি আহিছে এই দিৱস। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীৰ লগত সংগত ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। সমগ্ৰ দেশৰ লগতে আজি বকোতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। বকো আৰক্ষী থানা আৰু বকো নাগৰিক সমিতিৰ পৰা উলিওৱা একতাৰ বাবে দৌৰ। একতা দৌৰত অংশগ্ৰহণ কৰে বকো আৰক্ষী থানাৰ বেটেলিয়ন, আৰক্ষী, বকো নাগৰিক সমিতি, বকো অঞ্চলৰ সমাজকৰ্মীসকলে। বকো গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা একতাৰ দৌৰ বকো মজলীয়া বিদ্যালয়ৰ পৰা বকো আৰক্ষী থানাত সমাপ্ত কৰে। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্মশতবাৰ্ষিকী। এই জন্মশতবাৰ্ষিকী উপলক্ষে আমি বকো অঞ্চলৰ বকো থানাৰ নেতৃত্ব আৰু বকো থানা নাগৰিক সমিতিৰ নেতৃত্বত আমি এটা চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্মশতবাৰ্ষিকী উপলক্ষে আমি ইয়াৰ পৰা আমি বকো গান্ধী ময়দানৰ পৰা আমি বকো এম ভি স্কুললৈ আমি এটা দৌৰ আৰম্ভ কৰোঁ। ইয়াতে আমি দৌৰ আৰু তেখেতৰ যি নেকি ভাৰতৰ উপপ্ৰধানমন্ত্ৰী প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ যি সপোন আছিলে গোটেই ভাৰতবৰ্ষক একতা কৰি ৰখাৰ কাৰণে, কাশ্মীৰৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ হায়দৰাবাদৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি তেওঁ মানে গোটেইখিনি ভাৰতক একতা কৰি ৰাখিছিলে, সেই একতাৰ কাৰণে আমি ইয়াত তেখেতৰ আমি জন্মশতবাৰ্ষিকী উপলক্ষে পালন কৰোঁ আৰু ভৱিষ্যতে তেখেতৰ নীতি আদৰ্শৰে আমি চলি যাম দৃঢ়পণ আমি লওঁ। আৰু তেখেতৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিটো তেখেতৰ কাৰণে এইটো যোৱা বছৰৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু তেখেতেও মানে এইটো সকলো ভাৰতবৰ্ষতে যেনেকৈ পালন কৰিব দিছে সেই হিচাপত আমি পালন কৰিছোঁ। ইয়াত আমাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা উপস্থিত আছে, আমাৰ বড়ো ছাত্ৰ সন্থাৰ উপস্থিত আছে, ইয়াত আমাৰ বগাইৰ পৰা আমাৰ বগাই উৎসৱ আছে তাৰ পৰা উপস্থিত আছে আৰু বিভিন্ন দল সংগঠন আমাৰ ইয়াতে উপস্থিত আছে আৰু আমি ৰাইজে উপস্থিত থাকি সুকলমে আমি এই অনুষ্ঠানটো পালন কৰোঁ। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7।